সকলোলৈ স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি যিহেতু মোৰ দিনত ডিউটি নাছিলে, গতিকে গোটেই দিনটো এনেদৰে ঘৰত থকাটো সম্ভৱ নহয়। সেইবাবে ভাবিলোঁ মোৰ যিহেতু অকণমান খেতি আছে, আজি খেতিখিনি অকণমান ঠিক কৰি লওঁ। যিহেতু সময়ো নাপাওঁ এইবোৰ কৰিবৰ কাৰণে, সেইবাবে ভাবিছোঁ আজি যিহেতু দিনত আজৰি আছোঁ, গতিকে যিমানখিনি পাৰোঁ আজি গোটেইখিনি ঠিক ঠাক কৰি লওঁ। লগতে অকণমান নিজৰো যত্ন ল'ম বুলি ভাবিছোঁ। চ' আপোনালোকক দেখুৱাইছোঁ মোৰ আজৰি সময়খিনিত বা ডিউটি নাথাকিলে মই কেনেদৰে কি কাম কৰোঁ আৰু সময়বিলাক কেনেধৰণে অতিবাহিত কৰোঁ। চ' মোৰ যিহেতু অকণমান মেচিনাৰী পাত আছিলে, গতিকে মেচিনাৰীখিনি অকণমান বেয়া হৈ গৈছে, কিন্তু কি কাৰণত হৈছে মই নিজেই নাজানো। সেইকাৰণে ভাবিলোঁ মেচিনাৰীখিনি ধুনীয়াকৈ উঘালি লৈ তাৰ পাতবোৰ ছিঙি লৈছোঁ। লগতে অকণমান সাৰ আনিছিলোঁ, সাৰ আৰু মাটিখিনি মিহলি কৰি আকৌ তাত মেচিনাৰী শিপাবিলাক লগাই দিছোঁ। ধুনীয়াকৈ পাতবোৰ ছিঙি লৈছোঁ মই, দেখিছে আপোনালোকে শিপাবোৰ আকৌ ধুনীয়াকৈ লগাই দিছোঁ। আপোনালোকে বাৰু মচন্দৰী বইল চাটনি খাই নে নাখায় জনাবচোন। মোৰ কিন্তু একেবাৰে প্ৰিয় খাদ্য হয়, মই সেইটো হ'লে আৰু একোই নালাগে। মোৰ যিহেতু দুজোপামান ফুলৰ গছ আছিলে, আজি ভাবিলোঁ ফুলৰ গছখিনিও অকণমান চাফা কৰি দিওঁ, লগতে অকণমান ঠিক ঠাক কৰি দিওঁ। একেবাৰে বেয়া হৈ গৈছে দেখিছেনে। এল'ভেৰা গছ এজোপা আছিলে, গতিকে এল'ভেৰা গছজোপাও অকণমান বেয়া হৈছে, কি কাৰণত নাজানো। গতিকে তাৰো দুটামান পাত ধুনীয়াকৈ এনেকৈ কাটি ল'লোঁ। লগতে এল'ভেৰাৰ গুৰিটো অকণমান লৰাই দি তাৰপিছত আকৌ এল'ভেৰাজোপা এনেকৈ ধুনীয়াকৈ বান্ধি দিলোঁ। তাৰপিছত তুলসী গছজোপা দেখিছেনে আপোনালোকে, তুলসী গছজোপাও একেবাৰে বেয়া হৈ গৈছে, কিন্তু কি কাৰণত এনেকুৱা হৈছে নাজানো। তুলসীজোপাও খুবেই দুখ লগা হৈছে। আৰু এই খেতিবোৰ আচলতে মই যিহেতু ভাড়া ঘৰত থাকোঁ, গতিকে বাল্টিঙতেই হওক বা যিকোনো বস্তুতেই হওক এনেকৈ লগাওঁ, ভাল পাওঁ মই এনেকুৱা বস্তুবোৰ লগাই চাইড বা ধুনীয়া হ'লে কিবা নিজকেই মনটো খুব ভাল লাগে এই বস্তুবোৰ দেখি। তাৰপিছত মই এনেদৰে গোটেইখিনি কাম কৰি ল'লোঁ, ধুনীয়াকৈ চাফা তাফা কৰি আৰু বেয়া পাতবোৰ ছিঙি পেলাই দিলোঁ। লগতে সকলোখিনি বস্তু ধুনীয়াকৈ ঠিক কৰি থ'লোঁ। গোটেইখিনি কাম হৈ যোৱাৰ পিছত মচন্দৰীখিনিও এনেকৈ ধুনীয়াকৈ ৰাখিলোঁ। লগতে এই গছ গছনিখিনিও য'ত যেনেকৈ আছিলে ধুনীয়াকৈ ৰাখি দিলোঁ। এই কামবোৰ কৰোঁতে চোতালখনো যিহেতু বহুত লেতেৰা হৈছিলে, গতিকে চোতালখনো অকণমান ঝাৰু দি চাফা কৰি ল'লোঁ। তাৰপিছত মই মচন্দৰীখিনিত ধুনীয়াকৈ আকৌ অকণমান পানী দি দিলোঁ এনেকৈ। চুলিখিনিৰো যিহেতু বহুত দিন হ'ল যত্ন লোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি চুলিখিনিৰো অকণমান যত্ন লওঁ। সেইবাবে চুলিখিনিত জেতুকা লগতে কণী এটা এনেকৈ ধুনীয়াকৈ লগাই ল'লোঁ আৰু 2 ঘণ্টামান টাইমলৈ এনেদৰে ধুনীয়াকৈ লগাই ৰাখি থৈ দিলোঁ। যিহেতু বহুত দেৰি হৈছে, গতিকে গা মূৰ ধুই আহিলোঁগৈ। তাৰপিছত আকৌ লাগি গ'লোঁ শাক বাচিবলৈ, যিহেতু শাক আনিছিলোঁ। আজি যিহেতু শাক আৰু মাছ খাম বুলি ভাবি আছিলোঁ, লগতে ধনিয়া পাত অকণমানো আনিছিলোঁ। গতিকে সকলোখিনি ধুনীয়াকৈ এনেদৰে বাছি মেলি ৰেডি কৰি ল'লোঁ। অকণমান যিহেতু ক'লা কচু আনিছিলোঁ, গতিকে ভাবিছোঁ মাছ আছেই যেতিয়া ক'লা কচু অকণমান বনাই কেনে খাম। সেইকাৰণে কচুখিনিও ধুনীয়াকৈ বাছি মেলি এনেদৰে কাটি ঠিক কৰি ল'লোঁ। মই কিন্তু কচু কাটিলে সদায় গ্লভছ পিন্ধি লওঁ, কাৰণ মোক অকণমান কচু কাটিলে খজুৱাই। সেইটো কাৰণে গ্লভছযোৰ পিন্ধি লৈ এনেদৰে কচুখিনি চাফা কৰি ল'লোঁ। মই যিহেতু মাছ আনিছিলোঁ, মাছখিনি ধুনীয়াকৈ এনেকৈ ধুই মেলি হালধি আৰু নিমখ সানি ল'লোঁ। তাৰপিছত মাছখিনি ফ্ৰাই কৰি ল'লোঁ। বৰ্তমান যিহেতু শাকৰ ছিজন হয়, গতিকে মই আনিছিলোঁ ধনিয়াৰ পাত আৰু পালেং শাক। লগতে লৈছোঁ দুটামান জলকীয়া, কেঁচা পিঁয়াজ আৰু আদা নহৰু। এইখিনি এতিয়া মই ধুনীয়াকৈ পিহনাত পিচি ল'ম। আৰু কেঁচা চাটনি আপোনালোকে কোনে কোনে খাই ভাল পায় মোক জনাব, মোৰ কিন্তু খুবেই প্ৰিয়। ইয়াৰে পিছত মই শাকখিনি ধুনীয়াকৈ বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এয়া শাকখিনি বনাই আছোঁ। তাৰপিছত যিহেতু 2টা নাৰিকল আছিলে, মই বহুত দিনৰ পৰা পিঠা বনাম বুলি ভাবি আছিলোঁ, সময় মিলাব নাই পৰা, লগতে গাও বেয়া আছিলে। চ' আমি যিহেতু গাঁৱৰ ছোৱালী, গতিকে এই কামবোৰ কোনোবা বেলেগ মানুহে আহি কৰি দিব বা ল'ৰা মানুহে কৰিব বুলি বা মতা মানুহে কৰিব বুলি আশা কৰিব নোৱাৰোঁ, কাৰণ আমাক মা দেউতাই সেইটো নিশিকালেই। গতিকে গাঁৱৰ ছোৱালী যেতিয়া আমি সকলোখিনি কাম কৰাৰ অভ্যাস আছে। চ' নাৰিকল 2টা কাটি ল'লোঁ। চাওকচোন আপোনালোকে মোৰ নাৰিকলটো কি ওলালে, মনটো ইমানেই দুখ লাগিলে। চাওকচোন, প্ৰথমৰ নাৰিকলটো ওলালে বেয়া, তাৰপিছত মই আকৌ এটা নাৰিকল আছিলে সেইটো কাটিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু বহুত ভয়ে কাটিছোঁ, কিজানি বেয়া ওলাব নেকি বুলি। কিন্তু অৱশেষত নাৰিকলটো ভালেই ওলালে বাৰু, আৰু মনটোও অকণমান ভাল লাগিলে, যিহেতু ইমান কষ্ট কৰি কাটিছোঁ। চ' অকণমান খাব পালে ভালো লাগে। আৰু নাৰিকলটো মোৰ এনেও বহুত প্ৰিয় বস্তু হয়, গতিকে মই খুবেই ভাল পাওঁ। এইটো নাৰিকল ভাল ওলালে।
নাৰিকলখিনি যিহেতু কটা হৈ গ'ল, তাৰপিছত মই আহি দেখিছোঁ শাকখিনি ধুনীয়াকৈ হ'বৰ হৈছে। গতিকে শাকখিনি যিহেতু মাছেৰে খাম বুলি ভাবিছিলোঁ, মাছ দুটামানো লগত দি দিলোঁ আৰু শাকে মাছে ধুনীয়াকৈ বনালোঁ। লগতে বনালোঁ কচু আৰু মাছৰ মাথা। গতিকে আজিৰ দিনটোত মই এনেদৰে সময়বোৰ পাৰ কৰিলোঁ, লগতে আপোনালোককো দেখুৱালোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।